Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি আমাৰ অসম চৰকাৰৰ হেলথ ডিপাৰ্টমেণ্টৰ পৰা আহা এখন নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু নোটিছখন দেখিছে আপোনালোকে নোটিছ OMR sheet আৰু এই নোটিছখনত কি কথা কোৱা আছে চাও এবাৰ দিস ইজ ফৰ ইনফৰমেশন অফ অল দা ক্যান্ডিডেটস হু হেড এপিয়াৰ্ড ইন দা ৰিটেন এক্সামিনেশন ফৰ দা গ্ৰেড 3 টেকনিক্যাল পোষ্ট যি সকল ক্যান্ডিডেটে গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ এক্সাম দিছিলে আৰু এই এক্সামটো কেতিয়া হৈছিলে মোৰ ডেটটো মনত নাই হয়তো আপোনালোকৰ ডেটটো যেতিয়া আছে 12 জানুৱাৰী 2025 এক্সামটো হৈছিলে আৰু এই এক্সামটো আছিল আমাৰ ডিএমই তাৰ পিছত ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসেস ফ্যামিলি ওয়েলফেয়াৰ এইকেইটা ডিপাৰ্টমেণ্টে মিলি পেলাই পৰীক্ষাটো পাতিছিলে আৰু পৰীক্ষাটো হৈছিলে 12 জানুৱাৰী 2025 তাৰ পিছত কি কৈছে that an online portal will be made live for applying for downloading the soft copy of her own OMR answer sheet from 12 April 2025 to 19 April 2025 গতিকে যি সকলে পৰীক্ষাটো দিছিল তেওঁলোকে নিজৰ OMR ৰ সফট কপি ডাউনলোড কৰিব পাৰিব যিখন OMR sheetত তেওঁলোকে পৰীক্ষা দিছিল সেই পৰীক্ষা দিয়া OMR sheetখন তাৰে ডিজিটাল কপি ডাউনলোড কৰিব পাৰিব কেতিয়াৰ পৰা 12 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈ 12 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে ডাউনলোড কৰিব পাৰিব and the link will be available in the official website of all four directorates এই চাৰিটা যে ডিৰেক্টৰেট আছে DME Assam dhsassam.gov.in DHSFW Assam Ayush Assam এইকেইটা ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আপোনালোকে এই OMR sheet ডাউনলোড কৰা অপচনটো পাব আৰু the portal will facilitate interested candidates to obtain scan photocopies of their OMR answer sheet on payment of ₹50 আৰু এই যেটো পোৰ্টেল খুলিব এই পোৰ্টেলটোত আপোনালোকে যিসকলে পৰীক্ষা দিছে তেওঁলোকে OMR স্ক্যান কপি পাব আৰু তাৰ বিনিময়ত আপোনালোকে 50 টকা ফিজ দিব লাগিব এপ্লাই কৰোতে 50 টকা ফিজ দিব লাগিব আৰু তাত কি পেমেন্ট কৰা লিংক আছে গতিকে এই লিংকৰ থ্ৰুদি 50 টকা দিব লাগিব আৰু নিজৰ যি ইউজাৰ আইডি পাসওয়াৰ্ড আছে বা এপ্লিকেশন নম্বৰ যি আছে হে আদি পেলাই আপোনালোকে লগইন কৰি পেলাই সেই কামটো কৰিব পাৰিব অন ৰিসিভ এপ্লিকেশন উইথ সাকসেসফুল পেমেন্ট the concerned candidate would receive SMS in his her registered mobile number যেতিয়া আপোনালোকে পেমেন্টটো কৰিব সাকসেসফুলি পেমেন্টটো কৰাৰ পিছত এটা SMS আহিব আৰু SMS টো আহিব উইদিন এ পিৰিয়ড অফ 1 উইক যিদিনাখন পেমেন্ট কৰিব সেইদিনাখনৰ পৰা এসপ্তাহৰ ভিতৰত আপোনালোকৰ পেমেন্ট যেটো মেছেজ আহিব মেছেজটো আহিব আৰু মেছেজটো অহাৰ পিছত কি কৰিব লাগিব আফটাৰ ৰিসিভ অফ দা SMS the applicant can download the scan copy of his her own OMR answer sheet by logging in using the same credentials যেতিয়া আপোনালোকে SMS টো পাব SMS টো পোৱাৰ পিছত নিজৰ ইউজাৰ আইডি দি লগইন কৰি পেলাই নিজৰ আপোনালোকে OMR sheet বা answer sheet খন ডাউনলোড কৰিব পাৰিব গতিকে এই নোটিফিকেশনখন আজিৰ এই চেনেলৰ মাধ্যমেৰে শেয়াৰ কৰিলো আৰু এইখন আহিছে আপোনাৰ আমাৰ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন চমুকৈ DME ৰ ফালৰ পৰা গতিকে যি সকলে পৰীক্ষাটো দিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট নোটিছ তেওঁলোকে যদি OMR sheet চাব বিচাৰে নিজৰ OMR sheet খন চাব পাৰিব গতিকে এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যোনে এই পৰীক্ষাটো দিছিলে পুনৰ লগ পাম থ্যাংক ইউ